তো ঠিক আছে, মুখ্যমন্ত্ৰীয়ে যিহেতু ক'লে আমাৰ যে পৰীক্ষা আগষ্ট বা ছেপ্টেম্বৰত হ'ব। চ' আমিও আৰু প্ৰিপাৰেশ্যন এতিয়াৰ পৰা আৰু জোৰছে ষ্টাৰ্ট কৰি দিব লাগে আৰু বেছি দিন নাই যিহেতু হাতত। আৰু যদি আপোনালোকক সেই পৰীক্ষাৰ কাৰণে যেনে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, DME, SSC, টেট, APSC, ইণ্ডিয়ান আৰ্মি এইবিলাক এক্সামৰ কাৰণে যদি গোটেইবিলাক নোটছ লাগে, অল টপিকছ কাভাৰ হোৱাকৈ, মেথছ, ৰিজনিং, GK, ইংলিছ, কাৰেণ্ট এফেয়াৰ্ছ গোটেইবিলাক টপিক কাভাৰ হোৱাকৈ যদি নোটছবিলাক লাগে, দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে। আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাৰু যিহেতু এতিয়া এক্সাম আৰু আগষ্ট ছেপ্টেম্বৰত হ'ব, আপোনালোকে পঢ়া ষ্টাৰ্ট দিয়ক আৰু জোৰে চৰে। বলক এতিয়া আৰু আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেইটামান আমি ইম্পৰ্টেণ্ট GK আজি চাই লওঁ, আৰু যদি নোটছখিনি লাগে আপোনালোকক দেন ডেছক্ৰিপশ্যনৰ লিংকটোত থচকৈ ক্লিক কৰি দিয়ক আৰু গোটেই নোটছখিনি লৈ লওক। আৰু সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, কোন ৰজাৰ দিনত গোসাঁই কমল আলি সজোৱা হৈছিল? উত্তৰটো হৈছে মহাৰাজ নৰনাৰায়ণৰ দিনত। তাৰমানে কোচ ৰজা নৰনাৰায়ণৰ দিনত এই গোসাঁই কমল আলিটো সজোৱা হৈছিল। আৰু নৰনাৰায়ণৰ ভাতৃ গোসাঁই কমলে এই আলিটো সজোৱাৰ কাৰণে তেওঁৰ নামেৰে এই আলিটোৰ নাম দিয়া হৈছিল। আৰু এইটো ক'ৰ পৰা ক'লৈ বিস্তৃত? কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? উত্তৰটো হৈছে সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। এই সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভাক কলাগুৰু উপাধিটো দিছিল। আৰু এই সৰ্বপল্লী ৰাধাকৃষ্ণন কোন আছিল? ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি। প্ৰথম উপৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি। এইটো আহি থাকে এক্সামত। কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে? উত্তৰ হৈছে তামচুক খাম্বাৰ। আৰু এইটো ক'ত অৱস্থিত? মানৱ সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত এই তামচুক খাম্বাৰটো। আৰু তাৰ পৰা কাৰ সৃষ্টি হৈছে? ব্ৰহ্মপুত্ৰ নদীৰ। হাজোৰ পোৱামক্কা কোনে সজাইছিল? উত্তৰটো হৈছে গিয়াছুদ্দিন আউলিয়া। আৰু পোৱামক্কাত গ'লে আপোনালোকে দেখাই পাব এটা কবৰ এটা থাকে, কবৰটো কাৰ? গিয়াছুদ্দিন আউলিয়াৰে। সুধিব পাৰে এনেকৈও কাৰ কবৰ দিয়া আছে তাত সেনেকৈ। ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল? উত্তৰটো হৈছে শৰাইঘাট দলংটো ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলং। আৰু কিমান চনত এইখন মুকলি কৰা হৈছিল? 1962 চনত। কোনে মুকলি কৰিছিল? উত্তৰটো হ'ব জৱাহৰলাল নেহেৰুৱে। আহে কেতিয়াবা এক্সামত এইটো প্ৰশ্ন। অসমৰ লোক আদালত ক'ত স্থাপন কৰা হৈছিল প্ৰথম? উত্তৰটো হৈছে হাজোত। হাজোক পঞ্চতীৰ্থ বুলিও জনা যায়। অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? উত্তৰটো হৈছে মিছন প্ৰেছ। আৰু আছে ক'ত এইখন? শিৱসাগৰত। এইটো কুৱেশ্যন বহুতবাৰ আহিছে আগতে, চ' এইবাৰো আহিব পাৰে। অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? উত্তৰটো হৈছে বৰপেটা। আৰু তাত বৰপেটাৰ ক'ত? সৰ্থেবাৰীত। সকলোৱে জানে বাৰু বেলমেটেল। ৰংঘৰ কোনে সজাইছিল? উত্তৰটো হৈছে প্ৰমত্ত সিংহই। এতিয়া বৰ্তমান যিটো ৰংঘৰৰ ষ্ট্ৰাকচাৰ আছে এইটো প্ৰমত্ত সিংহই সজাইছিল। আৰু প্ৰথমে ৰুদ্ৰসিংহই বাঁহ আৰু খেৰেৰে ৰংঘৰটো সাজিছিল। কিন্তু বৰ্তমানৰ ষ্ট্ৰাকচাৰটো কোনে সাজাইছিল? প্ৰমত্ত সিংহই। চ' আপোনালোকক যদি আগন্তুক পৰীক্ষাবিলাকৰ কাৰণে যেনেকৈ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, DME, APSC, টেট, SSC, ইণ্ডিয়ান আৰ্মি এনেকুৱা এক্সামছবিলাকৰ কাৰণে যদি গোটেইবিলাক নোটছ লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি এই গোটেইবিলাক নোটছ লৈ ল'ব পাৰে। আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে চুহুংমুং। চুহুংমুঙে নিজৰ উপাধি লৈছিল এটা স্বৰ্গনাৰায়ণ উপাধি। তেখেতে ধৰক স্বৰ্গনাৰায়ণ বুলিও জনা গৈছিল চুহুংমুঙক, আৰু দিহিঙীয়া ৰজা বুলিও। সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নোটছখিনি লাগিলে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি লৈ ল'ব।
কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? উত্তৰটো হৈছে গদাধৰ সিংহ। কিমান চনত? 1694 চনত। মূলা গাভৰুৰ স্বামীৰ নাম কি? উত্তৰটো হৈছে ফ্ৰাচেংমুং বৰগোহাঁই। আৰু এওঁ ফ্ৰাচেংমুং বৰগোহাঁয়ে তুৰ্বকৰ লগত যেতিয়া যুঁজ দি থাকোঁতে তেওঁৰ মৃত্যু হয়। অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল, তেওঁৰ নাম কি? উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। এইটো আচলতে প্ৰথম মুদ্ৰা নহয়, প্ৰথম সোণৰ মুদ্ৰা হ'ব লাগে। প্ৰথম সোণৰ মুদ্ৰাৰ উত্তৰটো তেতিয়া হ'ব ৰুদ্ৰসিংহ। নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? উত্তৰটো হৈছে শুক্লধ্বজ। জানে চাগে আপোনালোকে। কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক অসমত মৈক্ষদেৱ বুলি কোৱা হয়? এইটোৰ উত্তৰ হৈছে হিউৱেন চাঙক কোৱা হয় মৈক্ষদেৱ বুলি। বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? উত্তৰটো হৈছে 1671 চনত। অসমখন কেতিয়া ইংৰাজৰ হাতলৈ যায়? ইয়াণ্ডাবু সন্ধিৰ পিছত 1826 চনত তাৰমানে। কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হয়? উত্তৰটো হৈছে স্বৰ্গদেউ লক্ষীসিংহৰ দিনত ফাৰ্ষ্ট হয় মোৱামৰীয়া বিদ্ৰোহ। মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? উত্তৰটো হৈছে 1858 চনত। চ' আপোনালোকক যদি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, DME, APSC, টেট, ইণ্ডিয়ান আৰ্মি, SSC এনেকুৱা এক্সামছবিলাকৰ কাৰণে যদি গোটেইবিলাক নোটছ লাগে, মেথছ, ৰিজনিং, GK, কাৰেণ্ট এফেয়াৰ্ছ, ইংলিছ, এই সকলোবিলাক ইনক্লুডেড, দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে। আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটোতো আহিয়ে থাকে। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে সুকুমাৰ বৰকাইত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন? উত্তৰটো হৈছে তৰুণৰাম ফুকন। আহে, এইটো কুৱেশ্যন আহে। কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? 1971ত কি হয়? অসমৰ পৰা মেঘালয়খন ছেপাৰেট হয়, কিন্তু তাৰ এক বছৰ পিছতে 1972ত অসমৰ ৰাজধানী দিছপুৰ হয়। তাৰমানে এক বছৰ কাম আমাৰ শ্বিলঙতেই চলি আছিল। বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰে? উত্তৰটো হৈছে 1979 চনত। কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয়? এই ছাত্ৰ আন্দোলনৰ পিছতে, মানে 1979 চনত। কোন চনত ছাদুল্লাৰ মন্ত্ৰীসভা গঠন কৰা হয়? উত্তৰটো হৈছে 1937 চনত, মানে স্বাধীনতাৰ আগতে হয় এইটো। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? এইটো জগন্নাথ বৰুৱা। ক'ৰবাত কিন্তু মণিৰাম দেৱান বুলি আছে। মণিৰাম দেৱান। যদি অপশ্যনত মণিৰাম দেৱান নাথাকে, দেন অপশ্যনত এনচাৰ আপোনালোকে জগন্নাথ বৰুৱাই ক্লিক কৰি দিব। কিন্তু যদি অপশ্যনত জগন্নাথ বৰুৱা আৰু মণিৰাম দেৱান দুয়োটা থাকে, দেন এনচাৰটোত আপোনালোকে মণিৰাম দেৱান ক্লিক কৰি দিব। তাৰমানে দুয়ো বেলেগ বেলেগ ঠাইৰ পৰা বিলং কৰিছিল নে? বহুতে কয় যে তেওঁলোকে একেলগেই ষ্টাৰ্ট কৰিছিল। তাৰমানে ক'ৰবাত মণিৰাম দেৱানে কৰিছিল, ক'ৰবাত জগন্নাথ বৰুৱাই কৰিছিল। চ' এইটোৰ ওপৰত অলপ মানে বিবাদ চলি থাকে, কোনে ফাৰ্ষ্ট কৰিছিল। তো এনেকুৱা আৰু। স্বাধীনতা যুঁজৰ প্ৰথম অসমীয়া শ্বহীদ? উত্তৰ হৈছে পিয়লি ফুকন।
কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন? উত্তৰটো হৈছে হিতেশ্বৰ শইকীয়া। তেওঁ কিমান চনত পায়? 1991 চনত। তো আপোনালোকক যদি গোটেই নোটছবিলাক লাগে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, DME, SSC, টেট, ইণ্ডিয়ান আৰ্মি, আছাম পুলিচ, এনেকুৱা এক্সামছবিলাকৰ কাৰণে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি সকলোৱে লৈ ল'ব পাৰিব। তাৰমানে হোৱাটছএপত মোৰ এটা মেছেজ যাব, আপোনালোকে ক্লিক কৰাৰ লগে লগে তাৰ পৰা তাত মই আপোনালোকক দি দিব পাৰিম। আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।